ইয়াৰ আগতে কেইবাটাও নিৰ্বাচন হৈছে কিন্তু আজি 2026 চনত অসমৰ ভিতৰত যিমানবোৰ নিৰ্বাচন হৈছে তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ মাজত হ'ব আহা বিধানসভা নিৰ্বাচন কিয় যে যোৱা 5টা বছৰত আমি দেখা পাইছো যে কেনেকুৱা কিছুমান দুৰ্নীতিগ্ৰস্ত মানুহ গোটেই অসম আৰু গোটেই কাৰ্বি আংলং কেপচাৰ কৰি লৈছে আৰু তেওঁলোকে গোটেই ক্ষমতা কেপচাৰ কৰি আমাৰ ফ্ৰীডম আমাৰ অধিকাৰ একদম নাইকিয়া কৰি পেলাইছে আৰু অসমৰ মানুহ কাৰ্বি আংলঙৰ মানুহ আমাৰ স্বাভিমান আছে আমাৰ সেলফ ৰেসপেক্ট আছে এই কাৰ্বি আংলং এই অসমৰ মানুহ বিভিন্ন সময়ত নিজৰ অধিকাৰৰ বাবে আন্দোলন কৰিছে মুভমেন্ট কৰিছে আৰু সেই কাৰণে এই নিৰ্বাচনত গোটেই কাৰ্বি আংলং মানুহবোৰ গোটেই অসমৰ মানুহে ডিসাইড কৰিছে সিদ্ধান্ত লৈছে যে আমি দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিবিচাৰো দুৰ্নীতিগ্ৰস্ত তুলিৰাম ৰংঘাক নিবিচাৰো ইয়াতকৈ আৰু ভাল অপৰচুনিটি নাপাব এই নিৰ্বাচনত মই সকলোকে অনুৰোধ কৰিছো হাতৰ চিনপত ভোট দি APHLC সমৰ্থন জনাই দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টাটা বাই বাই কৰি দিয়ক আৰু কাৰ্বি আংলঙৰ পৰা তুলিৰাম ৰংঘাক ডাঙৰীয়া টাটা বাই বাই কৰি দিয়ক কৰিবনে নকৰে কৰিবনে নকৰে কৰিবনে নকৰে আজি দুয়োজনৰ পলিটিক্স একেই only corruption গোটেই গভৰ্ণমেণ্টৰ পইচা লৈ চৰকাৰী ধন লৈ মাত্ৰ কৰাপশ্যন আৰু নিজৰ লগত সিন্ডিকেট কৰা মানুহক তেওঁলোকৰ বিজনেছক সহায় কৰা আজি কাৰ্বি আংলঙৰ ভিতৰত আটাইতকৈ কৰাপ্ট ডিপাৰ্টমেণ্ট হৈছে ইয়াৰ স্থানীয় ফৰেষ্ট ডিপাৰ্টমেণ্ট এক নম্বৰ হল ফৰেষ্ট ডিপাৰ্টমেণ্ট और 2 নম্বৰ হল কাউন্সিল ওয়ার্ক ডিপার্টমেন্ট হয় না নহয় সরকারে পয়সা দিয়ে কাৰ্বি আংলং কাউন্সিল অথৰিটিক ডেভেলপমেন্ট কাম কৰিবলে আৰু ইয়াত তুলিৰাম ৰংঘাকে কি কৰে এজন ৰিটায়াৰ্ড ডিস্ট্রিক্ট ফরেস্ট অফিসার বহাই গোটেই পয়সা তেওঁলোকে ক্যাশত SBI একাউণ্টৰ পৰা ওলাই গোটেই তেওঁলোকে পইচাবোৰ লুটি লিয়ে গোটেই পইচা খাই দিয়ে